গতিকে এই কাৰণেই ছয়জন ভকতক যে প্ৰভু ভগৱন্তে এইখন সংসাৰত মায়াৰ পৰা মুক্ত কৰাই, পৰমায়ৰ পৰা মুক্ত কৰাই তেওঁলোকক যে মহা অমৰত্ব প্ৰদান কৰিছে, কাৰণ এটাই, ঈশ্বৰৰ প্ৰতিৰূপ সেই ভকতে জগতক ৰক্ষা কৰিব লাগিব। তেওঁলোকক দৰ্শন কৰিলেও কোনোবা জীৱই ৰক্ষা পাব পাৰে, তেওঁলোকৰ আশীষ মানি পালেও কোনোবাই ৰক্ষা পাব পাৰে, তেওঁলোকৰ পদসেৱন কৰিলে তেওঁ ভক্তি ভৰা সমস্ত ভাৱনা হৃদয়ত উদয় হ'ব পাৰে। গতিকে ভকত একে ঠাইতে বহি থকাটো জগতৰ কাৰণে কেতিয়াও শুভকাৰক হ'ব নোৱাৰে। সেইকাৰণে ভকতক স্থান দিছে ক'ত? অন্তিমত মায়াৰ পৰা বন্ধনৰ পৰা মুক্ত হৈ যিসকলৰ এইখন সংসাৰৰ লগত সম্বন্ধ ৰক্ষা কৰিবলৈ বিচাৰে, সেইসকলৰ শেষ স্থানটো হৈছে বদৰিকাশ্ৰম। চাৰিটা যুগত প্ৰভু ভগৱন্তে নিজৰ কাৰণে চাৰিখন ধাম সৃষ্টি কৰি থৈছে। সত্য যুগত বদৰিকাশ্ৰম, ত্ৰেতা যুগত ৰামেশ্বৰম, দ্বাপৰত দ্বাৰকা আৰু কলি যুগত জগন্নাথ। এই চাৰি ধাম প্ৰভু ভগৱন্তে নিজৰ কাৰণে তেওঁ সদায় তৈয়াৰ কৰি থৈ দিছে। এই চাৰিটা আশ্ৰমৰ যোগেদি তিনিটা আশ্ৰম ত্ৰেতা, দ্বাপৰ আৰু কলি, ৰামেশ্বৰম, দ্বাপৰ আৰু জগন্নাথ, ইয়াত মায়াৰ লগত প্ৰভু ভগৱন্তে সংগ কৰিছে, প্ৰকৃতিৰ লগত সম্বন্ধ কৰিছে। আৰু সেইকাৰণে প্ৰভু ভগৱন্তে মায়াময় সংসাৰত যিসকলে নিজৰ পৰিচয়টো নিজে বুজি পায়, ঈশ্বৰৰ পৰিচয়টো বুজি পায়, নিজৰ ধৰ্ম আৰু কৰ্মৰ কথা যেতিয়া সঠিকভাৱে বুজি পায়, সেইজনে মায়া সংসাৰৰ পৰা আঁতৰি থাকিবলৈ গৈ বদৰিকাশ্ৰমত আশ্ৰয় গ্ৰহণ কৰে। এয়া হৈছে পাৰমাৰ্থিক বিচাৰ। আৰু লৌকিকত আধ্যাত্মিকত প্ৰভু ভগৱন্তে এই চাৰি আশ্ৰম সৰ্বখনতে কিন্তু ধাৰণ কৰি আছে। চাৰি আশ্ৰম, চাৰিটা যুগ। আচলতে আধ্যাত্মিকত যদি আমি বিশ্লেষণ কৰোঁ, এক মহাকাল বা মহাসময়ৰ লগত এই চাৰি যুগৰ সম্বন্ধ নাই। চাৰি যুগৰ সম্বন্ধ বয়সন্ধিৰ ব্যৱস্থাৰ মাজেৰে আমাৰ জীৱনকালতো হ'ব পাৰে। সূৰ্য উদয়ৰ পৰা সূৰ্য ডুবালৈকেও এই চাৰিটা যুগ হ'ব পাৰে। তাৰ ভিতৰতনো ভগৱন্তে এই চাৰিটা ধামৰ লগত কেনেদৰে সম্বন্ধ কৰে তাৰ বিষয়ে উল্লেখ কৰিছে। বদৰিকাশ্ৰমত তেওঁ স্নান কৰে। প্ৰভাতৰ সময়ত যেনেকৈ আমি ইন্দ্ৰিয় মন শুদ্ধ কৰিবৰ কাৰণে প্ৰযত্ন কৰোঁ, ঠিক তেনেকৈ সেই ভাৱনাটো অনুসাৰে আমি দেহ মনক পবিত্ৰ কৰিব পৰা ব্যৱস্থাটো বদৰিকাশ্ৰমৰ জৰিয়তে হয়। তাত তেওঁ স্নান কৰে আৰু ৰামেশ্বৰমত তেওঁ শয়ন কৰে, দ্বাপৰত তেওঁ দ্বাৰকাত তেওঁ লীলা কৰে আৰু জগন্নাথত প্ৰভুৱে ভোজন কৰে। আৰু সেই ভোজনটো স্বয়ং লক্ষ্মী দেৱীৰ ৰন্ধায়। লক্ষ্মী দেৱীয়ে সদায় প্ৰভু ভগৱন্তৰ কাৰণে ভোজনৰ ব্যৱস্থাটো কৰিছে। গতিকে জগন্নাথ ৰূপেহে প্ৰভু ভগৱন্তে কলি যুগৰ লোকসকলক নানা ধৰণৰ সুখ ভোগত, ঐশ্বৰ্য বিভূতি প্ৰদানত, ভক্তি সাধনাত সমস্তখিনি কৃপা কৰি আছে জগন্নাথ ৰূপে। গতিকে ঠিক তেনেদৰে আজি নাৰদৰ যি এক মহা যিটো পূৰ্ব জন্মৰ কথাৰ বৰ্ণনা, এই অনুসৰিয়ে আজি তেওঁ নিজে উল্লেখ কৰিছে যে মই চাৰিটা জনম ল'ব লগা হ'লোঁ, তাৰপিছতহে মই পবিত্ৰ হ'লোঁ। চাৰি ধাম অতিক্ৰম কৰিহে এতিয়া বদৰিকাশ্ৰমত ব্যাস আৰু নাৰদৰ মহাসংযোগ সম্ভৱ হৈছে। গতিকে চাওক পুৰুষসকল, ব্যাসক এই তত্ত্বটো দিছে, যদিও তুমি বদৰিকাশ্ৰমত আছা, মায়া সংসাৰৰ লগত তোমাৰ সম্বন্ধ হৈ আছিল কাৰণে 14 শাস্ত্ৰ 18 পুৰাণ
জগতৰ জীৱবিলাকক হিংসা, দেশ, কপটতা এনেদৰে সমস্ত তত্ত্বৰ মাজত দয়া, ক্ষমা একাকাৰ কৰি তুমি কৰ্ম কৰিবলৈ যাওঁতে তোমাৰ কৰ্মটোত বিষয় লাগি গ'ল। বিষয় লাগি যোৱাৰ কাৰণে তোমাৰ কৰ্মৰ দুখে এতিয়া জগতক দুখী কৰিবলৈ এতিয়া উপক্ৰম কৰিছে। তাৰ বিপৰীতে এতিয়া তুমি বদৰিকাশ্ৰমৰ সঠিক দৰ্শন অনুসাৰে তুমি ব্ৰহ্মময় জ্ঞান ধাৰণাৰে ঈশ্বৰ তত্ত্ব তুমি প্ৰচাৰ কৰিব লাগিব। মহাভাগৱত মই তোমাৰ কাৰণে লৈ আহিছোঁ। এই মহাভাগৱতেই হৈছে বিকল্প। বিষয়ৰ সংসাৰত ডুবি থকা সকলক যিসকলে ভাগৱতক আশ্ৰয় কৰিব পাৰে সেইসকলে তৰি যাব। গতিকে সেই তৰণৰ উপায়টো এতিয়া তুমি বদৰিকাশ্ৰমৰ জৰিয়তে কৰিব লাগিব। গুৰুসকল, ব্যাসে বদৰিকাশ্ৰমত 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰা নাছিল। তেওঁ ৰচনা কৰিছিল ক'ত? এই নৈমিষা অৰণ্যত। তেওঁৰ যিখন বেদৰ যিখন ব্যাসৰ যিখন আসন, সেই আসনত উপবিষ্ট হৈ নৈমিষা অৰণ্যতে 14 শাস্ত্ৰ 18 পুৰাণ তেওঁ ৰচনা কৰিছিল। এই নৈমিষা অৰণ্য ক'ত আছে? এই নৈমিষা অৰণ্যত আছে সংসাৰৰ মায়াৰ মাজত। গতিকে এই কাৰণে ঈশ্বৰৰ তত্ত্বত কিবা নহয় কিবা এটা মায়া লাগিছে। সেইকাৰণে তেওঁ বদৰিকাশ্ৰমৰ পৰা লৈ গৈ আপোনাৰ এই নৈমিষা অৰণ্যৰ পৰা লৈ গৈ বদৰিকাশ্ৰমত যেতিয়া তেওঁ উপবিষ্ট কৰালে, তাৰ পিছতহে তেওঁৰ মনত এই ভাৱনাবিলাক, অসন্তুষ্টিবিলাক আনি দিছে আৰু তাতেহে মহাভাগৱত ব্যাসক প্ৰদান কৰিছে। বেলেগত ইচ্ছা কৰাহেঁতেন বেলেগতো দিব পাৰিলেহেঁতেন, কিন্তু নিদিলে। তত্ত্বগতভাৱে কিছু ৰহস্য আছে কাৰণে বদৰিকাশ্ৰমত আদি 2 মহামুনিৰ মহাসংগমত বৈকুণ্ঠৰ মহাকল্পতৰু মহাভাগৱত আজি সেই বদৰিকাশ্ৰমৰ জৰিয়তে সমস্ত জগতে পাবলৈ সমৰ্থ হ'বলৈ গৈ আছে। এতিয়া এই আধ্যাত্মিকত্ব নাৰদে ব্যাসক দি আছে, কি কাৰণত ভাগৱত জগতত তুমি প্ৰচাৰ কৰিব লাগে। কৃষ্ণ কৃষ্ণ। ভকতির প্রভাব দে খন্তে অদ্ভুত ভৈলু অবতারময়ী হইয়া দাখিকুত মহাহরি প্রসাদে তো ঋণ ঘুর মায়া হেন জানি ব্যাস জগ তোকে কর দয়া কৃষ্ণ গুণ নাম ধর্ম করিবে কত শ্রবণ কীর্তন করি তরুক জগত এহি বুলি হইলা মুনি স্বর্গত প্রবেশ ব্যাসে শান্ত চিত্ত ভইল পয়োপদেশ হে রাম রাম কৃষ্ণর মূর্তিক পাশে করিলাম তো ধ্যান হৃদয়তে কৃষ্ণ কদে খিলা বিদ্যমান বাম পাখে মায়া দক্ষিণত ভক্তি মাগ ও দেখি ব্যাস ঋষির রূপ মাংস ভইল গায় মায়ায় বান্ধন্ত ভক্তি মাতৃ মেলাবন্ত দুহানু মধ্যত আশা দেব ভগবন্ত বন্ধর মুখ্যর হেতু
সুখ কপ হৈলা ভাগৱত গ্ৰন্থ অপ্ৰথম স্কন্ধৰ ছয় অধ্যায়ৰ কথা গৈল নারদ বাদ ইতু তথা। এতিয়া সুন্দৰভাৱে বিশ্লেষণটো দিছে যে ভকতিৰ মহাবলনে আজি মই দাসীপুত্ৰ হৈও আজি পৰম প্ৰভু ভগৱন্তৰ নাম এনেদৰে জগতক প্ৰচাৰ কৰাই নহয়, সেই প্ৰভু ভগৱন্তৰ ভাগৱত মূৰ্তিকো মই হৃদয়ত লৈছোঁ আৰু মই সেই ভাগৱত মূৰ্তি ঈশ্বৰৰ ইচ্ছাত তোমাক দিবৰ কাৰণে প্ৰযত্ন কৰিছোঁ। এতিয়া তুমি যি কৰিলা, জগতৰ কাৰণে অনৰ্থ এটা ৰাস্তা তুমি খুলি দিলা। এতিয়া এই ৰাস্তাটোত এতিয়া সমস্ত জীৱ তেওঁলোক ধ্বংস হৈ যাব। সেই জীৱবিলাকক তুমি উদ্ধাৰ কৰা। ভগৱন্তে উদ্ধাৰ নকৰে। সেই ভগৱন্তৰ হৈ আমি কোনোবা এজনে সেই কৰ্মটো কৰিব লাগিব। ভগৱন্তে আমাৰ জৰিয়তে এইটো কৰ্ম কৰে। গতিকে সেইকাৰণে ব্যাসেও বা নাৰদেও এতিয়া জগতৰ আগত পৰিচয় দিয়া নাই যে মই ঈশ্বৰৰ মই অংশ অৱতাৰ বুলি ব্যাসেও নিজকে কোৱা নাই আৰু নাৰদেও নিজকে সেই পৰিচয়টো দিয়া নাই। কিন্তু ইজনে সিজনক কৈছে যে তোমাৰ যিহেতু সংসাৰৰ লগত সম্বন্ধ, গতিকে এই কৰ্মটো তুমিয়েই কৰা, যে তুমি কৃষ্ণৰ গুণগানযুক্ত এই মহা ভাগৱত তুমি জগতক উদ্ধাৰৰ কাৰণে তুমি প্ৰচাৰ কৰা আৰু তাৰ জৰিয়তে জগতক তুমি কৃপা কৰা হৈ যাব। আৰু তুমি যদি কৃপা নকৰা জগতক আৰু কোনে কৃপা কৰিব? সেইকাৰণে প্ৰভুৱে এতিয়া এই সমস্ত দৰ্শন আজি জগতক দিবৰ কাৰণে গৈ তেওঁ তিনিটা ৰূপত আজি এই আখ্যানত তেওঁ নিজৰ ৰহস্যটো প্ৰকাশ কৰি দিছে। গুৰু ৰূপে, ভকত ৰূপে আৰু বা শিষ্য ৰূপে আৰু পৰম ঈশ্বৰ ৰূপে তিনি মূৰ্তি লৈ আজি তেওঁ জগতত লীলা কৰিছে। ভকত বা মনুষ্য বা শিষ্য ৰূপত ব্যাস তেওঁ ভুলো কৰিছে আৰু ভকতিও কৰিছে। গুৰু ৰূপত আহি দেখা দিলে নাৰদ, আৰু সেই নাৰদে ভকতৰ সমস্ত দুখ মৰিখনৰ কাৰণে উপায় দিলে আৰু কাক সাৰথি কৰি উপায় দিলে? সেই দিলে যে পৰম ব্ৰহ্মপুৰুষ ভগৱন্ত কৃষ্ণৰ শ্ৰী চৰণত আমি সমস্ত আমি অৰ্পণ কৰিবৰ কাৰণে আত্মজ্ঞান বুদ্ধিৰে নৱবিধা মহাভক্তিৰে আমি প্ৰথমতে ঈশ্বৰক ভকতি কৰিবৰ কাৰণে এক মহা ব্যৱস্থাটোৱে হৈছে মহাভাগৱত। এইকাৰণে এই মহাভাগৱত তত্ত্ব এতিয়া ব্যাসৰ জৰিয়তে প্ৰভু ভগৱতে দিছে। আৰু আমি আৰম্ভণিতে যিটো বিষয় উল্লেখ কৰিছিলোঁ সেই একেটাই বিষয় পাৰমাৰ্থিক বা আধ্যাত্মিকত ঈশ্বৰে ঈশ্বৰৰ ৰূপ লৈ নানা ধৰণৰ দুখাটোক কৰ্মখিনি কৰি দেখুৱাইছে, শুদ্ধ ৰাস্তাটোকো কৰি দেখুৱাইছে আৰু তেওঁ পৰম শক্তিটোকো সেই ভাগৱতৰ মূৰ্তিৰ জৰিয়তে তেওঁ দেখুৱাই জগতক কৃপা কৰিবৰ কাৰণে মহালীলা কৰিছে। গতিকে এই পন্থ অৱলম্বনৰ কাৰণে এতিয়া কৃষ্ণৰ গুণগান ৰচনা কৰিবৰ কাৰণে, ব্যাখ্যা কৰিবৰ কাৰণে আৰু যিসকলে এই গুণতত্ত্বক আশ্ৰয় কৰিব পাৰে সেইসকলে সংসাৰৰ পৰা মুক্তি পোৱাৰ ব্যৱস্থাটোৰ কাৰণে
বিশেষকৈ কলিযুগৰ নৰকসকলক উদ্ধাৰৰ ব্যৱস্থাৰে এই মহাভাগৱতৰ এক মূৰ্তি প্ৰভু ভগৱন্তে কলিযুগৰ লোকসকলৰ বাবেহে মূলত তেওঁ ধাৰণ কৰিছে। এই মহাভাগৱত সত্য যুগৰ কাৰণে নহয়, দ্বাপৰ যুগৰ বা ত্ৰেতা যুগৰ কাৰণে নহয়, কলিযুগৰ লোকসকলক উদ্ধাৰৰ কাৰণে এই মহাভাগৱত। সৃষ্টি পাতনিতেই মহাভাগৱত প্ৰভু ভগৱন্তে ব্ৰহ্মাক দান দিছিল, কিন্তু সেই ব্ৰহ্মাৰ হৃদয় ভাগৱত ৰূপে আছিল। ব্ৰহ্মাৰ বাহিৰে বেলেগে তত্ত্ব পোৱা নাছিল। তাৰপিছত এই হৃদয় ভাগৱত তেওঁৰ পুত্ৰ নাৰদক দিলে। নাৰদৰ অন্তৰতো এই মহাভাগৱত হৃদয়তে বান্ধ খাই আছিল। নাৰদেও সেই মহাভাগৱতৰ জৰিয়তে গোটেই জগতক উদ্ধাৰ কৰিব পৰা নাছিল। কেৱল কৃষ্ণৰ গুণ গান তেওঁ কেৱল প্ৰচাৰ কৰি আছিল। সেই ভাগৱত ব্যাসৰ হৃদয়ত নাৰদে এতিয়া দিছে, কিন্তু এই ব্যাসেও নিজে এই মহাভাগৱত তেওঁ প্ৰচাৰ কৰিবলৈ ইচ্ছা নকৰিলে। ভাগৱত তেওঁ নিজৰ পুত্ৰ শুককহে তেওঁ দান দিলে। ভাগৱত তেওঁ সমস্ত প্ৰণয়ন কৰি শুকৰ গৰ্ভতহে তেওঁক এই মহাভাগৱত স্থান দিলে। আৰু এই মহাভাগৱত শেষত শুকৰ জৰিয়তেহে নাৰায়ণ ক্ষেত্ৰত জগতৰ কাৰণে প্ৰচাৰ কৰি দিলে, প্ৰমাণ কৰি দিলে যে কলি যুগ আৰম্ভ হোৱাৰ লগে লগেই কলি যুগৰ পৰা উদ্ধাৰ পাবৰ কাৰণে মহাভাগৱতে মহাশক্তিৰ ৰূপত কেনেদৰে নিজৰ কৰ্মখিনি কৰিব পাৰে তাৰ প্ৰমাণ স্বয়ং ধৰ্মৰাজ পৰীক্ষিতক ব্ৰহ্মশাপত অভিশপ্ত কৰাই 7 দিনত তেওঁক মৃত্যুবৰণ কৰিব লাগিব বুলি, তক্ষকৰ দংশনত তেওঁ মৃত্যু হ'ব লাগিব বুলি এই মহা অভিশাপ দিয়াৰ পিছত সেই সৰ্প দংশনৰ পৰাও কাল আৰু মায়াৰ গ্ৰাসৰ পৰাও ভাগৱতে কেনেকৈ ভকতক মুক্ত কৰিব পাৰে তাৰে এই নিদৰ্শন 7 দিন 7 ৰাতি শুকৰ জৰিয়তে এই মহাভাগৱত প্ৰদানৰ ব্যৱস্থা কৰিলেহেঁতেন। কিন্তু ব্যাসে তেওঁ জানে যে এই মহাভাগৱত মই ক'ব পাৰোঁ। 60 সহস্ৰ ঋষিমুনিৰ ওচৰত পৰীক্ষিতে বিধান বিচাৰি আছে যে ব্ৰহ্ম ঋষি সমীকক যিটো মই ঘোৰ অপৰাধ কৰিলোঁ তাৰ কাৰণত তেওঁৰ 5 বছৰীয়া পুত্ৰই মোক অভিশাপ দি 7 দিনতে তক্ষকৰ জৰিয়তে মোৰ দংশনত মোৰ মৃত্যু হ'ব। মই এই অভিশাপ মোৰ পাতি ল'ম, কাৰণ এই অভিশাপ নহ'লে মই কৰা ঘোৰ পাপৰ পৰা প্ৰায়শ্চিত্ত মই কেতিয়া কৰিব নোৱাৰোঁ। কিন্তু মই বিচাৰিম এইটোহে যে মোৰ মৃত্যু হওক, 7 দিনত মই এইখন সংসাৰৰ পৰা গুচি যাম, ক'ব লগা নাই। কিন্তু 7 দিনৰ অন্তত যেতিয়া মই যাম সেই মুহূৰ্তত মই যেন সৰ্প যোনি মই যেন দেখা পাব নালাগে। মৃত্যুৰ ক্ষণত যদি মই যাক দৰ্শন কৰিম, যাৰ ছবিটো মোৰ অন্তৰত বা চিত্তত যেতিয়া চাপ বহি যাব, পৰৱৰ্তী জন্মত মই সেইটো ৰূপেই জন্মগ্ৰহণ কৰিব লাগিব। 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি কৰি মহাপুণ্যৰ ফলত মনুষ্য জন্ম লাভ কৰি ভগৱন্তক পাব পৰা ব্যৱস্থাটো উপনীত হোৱাৰ ক্ষণত মহাপুণ্য ধৰ্ম আচৰণ কৰাৰ পিছতো যদি মই অন্তিমত সৰ্পজনী লৈ মই যদি পুনৰ 84 নৰক খুঞ্জিবলৈ যদি 84 লক্ষ যোনি পৰিভ্ৰমণ কৰিব লগা হয়, তেতিয়াহ'লে মই মিঠাই মনুষ্য জন্ম ল'লোঁ। গতিকে মই অন্তিমত সৰ্পজনী যে দেখা নাপাওঁ তাৰ ব্যৱস্থাটো দিব লাগে। অন্তিমত বিষৰ জ্বালাত চটফটাই নৰকৰ যন্ত্ৰণা লৈ মই যে দেহ ত্যাগ কৰিব লগা নহয়, তাৰ পৰিৱৰ্তে আনন্দ মনেৰে হাঁহি মুখেৰে মই যেন সংসাৰ ত্যাগ কৰি যাব পাৰোঁ, তাৰ কি ব্যৱস্থা আছে? অন্যান্য সহস্ৰ ঋষিয়ে বিধান দিলে মানিব নোৱাৰিলে। ব্যাসে মনে মনে ৰৈ আছে যে এই ঔষধটো, এই বিধানটো মোৰ হাতত আছে, কিন্তু মই দিব পাৰিম বুলি ক'ব নোৱাৰোঁ, কাৰণ ময়ো এজন বিষয়ী। গতিকে ময়ো মায়াত মজি আছোঁ।
মায়াময় বিষয়জনৰ মুখেৰে এই ব্ৰহ্মময় মহাভাগৱত যদি তোমাক প্ৰদান কৰোঁ কামত নাহিব। গতিকে মোৰ ভাগৱত এনেই যাব। গতিকে তোমাক যদি সংসাৰৰ পৰা সঁচাকৈ মুক্ত কৰিব লাগে তেতিয়াহ'লে মহাভাগৱত পুৰুষ মোৰ নিজ পুত্ৰ সুখ, তেওঁ নিৰ্গুণত তেওঁৰ জন্ম, নিৰ্গুণত তেওঁ কৰ্ম, নিৰ্গুণত তেওঁ ধৰ্ম, সমস্তখিনিয়ে তেওঁ এতিয়া নিৰ্গুণতাৰে কৰি আছে। কাৰণে এই মহাভাগৱত মই তেওঁক দিয়াৰ লগে লগে মোৰ হৃদয়ত থকা সময়ত মায়াময় আছিল, তেওঁৰ হৃদয়ত এতিয়া তেওঁ ব্ৰহ্মময় ৰূপত আছে, নিৰ্গুণ ৰূপত আছে। এই ভাগৱত তেওঁৰ মুখেৰে যদি যিয়ে লাভ কৰে, যিয়ে সঠিকভাৱে শ্ৰৱণ কৰে, কীৰ্তন কৰে, সঠিকভাৱে তেওঁ যদি লাভ কৰিব পাৰে তেওঁ ব্ৰহ্মময় ৰূপটো পাই যাব। গতিকে এইকাৰণে তেওঁ পুত্ৰ ব্যাসক তেওঁ স্মৰণ কৰিলে। ব্যাসৰ স্মৰণৰ কাৰণে শুকদেৱে বিনা নিমন্ত্ৰণ আজি প্ৰভু ভগৱন্তৰ ইচ্ছাত ভক্তক ৰক্ষা কৰিবৰ কাৰণে মহাভাগৱত তেওঁ দিবৰ কাৰণে প্ৰযত্ন কৰিলে। গতিকে এই মহাভাগৱত যে তেওঁ দিলে, এই মহাভাগৱতৰ দুটা ৰূপ প্ৰকাশ পাই গ'ল। এটা হৈছে নিৰ্গুণ আৰু এটা হৈছে সগুণ। সগুণীসকলকো ৰক্ষা কৰিব লাগিব, নিৰ্গুণীসকলকো সংসাৰৰ পৰা মুক্ত কৰিব লাগিব। গতিকে সেই সগুণীসকলক সেই মহাভাগৱতৰ তত্ত্বটো কাক বিলাবৰ কাৰণে তেওঁ অধিকাৰ দিলে? উগ্ৰচোৱা সূত। উগ্ৰচোৱা সূতে 7 যোজনাৰ আঁতৰত তেওঁ শুনি আছে। উগ্ৰচোৱা সূতে এই মহাভাগৱতৰ মহাতত্ত্ব আগৰ পৰা তেওঁ হৃদয়ত লৈ আছে, জানি আছে, বুজি আছে, কিন্তু তেওঁক কোনেও অধিকাৰ দিয়া নাই। তেওঁ কোনোৱে গুৰুৰূপে তেওঁক কেতিয়াও স্বীকৃতি দি তেওঁক অধিকাৰ নিদিয়াৰ কাৰণে তেওঁ ভাগৱত তেওঁৰ হৃদয়ত পূৰ্ণতা লাভ কৰা নাই। কিন্তু সুখ আৰু সূতৰ মাজত শৈশৱৰ পৰা এটা মহা তেওঁলোকৰ সংযোগ আছিল। নমিকা অৰণ্যত ব্যাসৰ আশ্ৰম দি সেই মহা সংযোগ আছিল। সেই সংযোগৰ সূত্ৰত এই মহাভাগৱতৰ তত্ত্ব সুকমণিয়ে লাভ কৰাৰ সময়তো ব্যাসে সুকমণিকে দিয়ে মহাভাগৱত দি থকাৰ সময়তো তেওঁৰ শিষ্য, ব্যাসৰ শিষ্য লোমহৰ্ষণ সূতৰ পুত্ৰ উগ্ৰচোৱা সূতে নিলগৰ পৰা শুনি আছিল। আৰু সেইকাৰণে তেওঁৰ অন্তৰত এই ভাগৱতৰ তত্ত্বই এক ৰসময় ৰূপ ধাৰণ কৰি আছিল। যি মুহূৰ্ততে উগ্ৰচোৱা সূতে শুনিলে যে নাৰায়ণ ক্ষেত্ৰত পৰীক্ষিত মহাৰাজক ভাগৱত দিবৰ কাৰণে সুকমণিৰ আগমন, তেতিয়াই ৰৈ থাকিব নোৱাৰিলে উগ্ৰচোৱা সূত। তেওঁৰ কোনেও গম নোপোৱাকৈ আহিল, আৰু যি সময়ত আহিল সেইখিনি সময়ত 60 সহস্ৰ ঋষিয়ে আগুৰি ঠাই নাইকিয়া কৰি পেলাইছিল বা আসন নাইকিয়া কৰি পেলাইছিল। আৰু সেইখিনি সময়তে নীলগতে থাকি সমস্ত ভাগৱত পৰীক্ষিতে যেনেকৈ শ্ৰৱণ কৰিছিল, ঠিক তেনেকৈ একেই জ্ঞান আৰু ধাৰণাৰে উগ্ৰচোৱা সূতেও শ্ৰৱণ কৰিছিল। সেইকাৰণে ভাগৱতৰ অন্তিমত যেতিয়া ঋষি সমস্তই বুজি পালে যে এই মহাভাগৱত আমি মিছাৰে 7 দিন শুনিলোঁ, আমি জ্ঞান ললোঁ নললোঁ, ধ্যান নললোঁ, যাৰ কাৰণত আমি একো নুবুজিলোঁ। যিয়ে জ্ঞান ল'লে, যি ধ্যান ল'লে, পৰীক্ষিতে সেইখিনি পালে আৰু তেওঁ মহামুক্তিৰ জ্ঞানখনত উপনীত হৈছে। গতিকে তুমি আমাক ভাগৱত পুনৰবাৰ ক'ব লাগে বুলি শুকক যেতিয়া কৈছিল, শুকে তেতিয়া সেই উগ্ৰচোৱা সূতকো কৈছিল। উগ্ৰচোৱা সূতৰ জৰিয়তে তোমালোকে সমস্তখিনি পাবা। আৰু সেই সূতৰ মুখেৰে হোৱা ভাগৱত আজি বাংময় মূৰ্তিৰ ৰূপত আমি সমস্ত জগতে লাভ কৰি আছোঁ। এয়াই হৈছে ভাগৱতৰ আত্মকথা, জন্মকথা, মহাতত্ত্ব কথা। ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে সুন্দৰভাৱে বিশ্লেষণ হৈছে। আমি আধ্যাত্মিক, পাৰমাৰ্থিক, লৌকিক এই সমস্ত দিশেৰে কিছু কিছু হ'লেও আমি আমাৰ সীমিত জ্ঞান শক্তিৰে বুজাবৰ কাৰণে, প্ৰচাৰ কৰিবৰ কাৰণে, প্ৰকাশ কৰিবৰ কাৰণে প্ৰযত্ন কৰিলোঁ। অজানিত আমাৰ অনেক দুখ ক্ষতি হ'ব। বাৰু যিকিনা গুৰু সমস্ত আৰু দুটামান প্ৰদৰ্শনৰ পিছতে এই উপদেশৰ মাধ্যমেৰে আমাৰ মহাভাগৱতৰ এই মহা অধ্যায়
সমাপ্ত হ'বলৈ গৈ আছে। গতিকে আপোনালোকৰ যদি আজ্ঞা পাওঁ, সময়ৰ ব্যৱস্থা অনুসৰি আমি নিশ্চয় আমি পৰৱৰ্তী 3টা প্ৰবচনৰ পিছত আমি মহাভাগৱতৰ সামৰণি কৰিম। তাৰ আগমুহূৰ্তত মহা উপদেশৰ যি মহা তত্ত্ব পৰবন্ধে আমি শ্ৰৱণ কৰিবলৈ আহ্বান কৰিছোঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম শুনা ক্ষমা যিক জন মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহন্ত ভূয়া এক শৰণ যিজনে শুনে আকৌ পাৱে পৰম পদ সুখে নিস্তৰে মায়াক বৈকুণ্ঠৰ শাস্ত্ৰানি পৰম সুখে সংসাৰিক কৰি কৃপা প্ৰসাৰিলা সুখে জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহে মনুষ্য জন্ম নকৰি বৃথা। হে ৰাম ৰাম বিজুলি চমক যেন জীৱন থিৰ কৈতকে তীক্ষ্ণে পৰে ইহে ন শৰীৰ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নাম ইহে পৰলোক বিত্ত। হে ৰাম জানি হৰি ভগতিত তেজিও আউর কি মনুষ্য হইবা এদাই তু হত্তরে গল তো বান্ধা মাধবর কৃষ্ণর কিঙ্করে কহে বুলা রাম রাম হরে রাম 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 কৃষ্ণ। এই গুৰু সমস্ত এই উপদেশত অতি সুন্দৰভাৱে আমাক
এই মহাজ্ঞানটো দিছে যে এই মহাভাগৱত নাৰদে কি কাৰণত ব্যাসক দিলে বা ব্যাসে কি কাৰণে শুকক দিলে, শুকে কি কাৰণে জগতত প্ৰচাৰ কৰিলে। পৰীক্ষিতকতো এই মহাভাগৱত দিয়াটো এটা উপলক্ষ, এটা উদাহৰণ। কিন্তু এই পৰীক্ষিতৰ জৰিয়তে সমস্ত জগতক উদ্ধাৰৰ কাৰণত বিশেষকৈ সাংসাৰিক লোকসকল যিসকলৰ বিষয় আছে, বাসনা আছে, সংসাৰত মায়ামোহত আবদ্ধ হৈ আছে, এইসকলক কেনেকৈ উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে পৰম কৃপা কৰি বৈকুণ্ঠৰ মহাকল্পতৰু মহাভাগৱত, এই মহাভাগৱত আজি বিভিন্নজনৰ জৰিয়তে আহি আহি মৰ্ত্যত এনেদৰে প্ৰভু ভগৱন্তৰ এই মহাভাগৱত সুকমণিৰ জৰিয়তে প্ৰচাৰ কৰিলে, পৰীক্ষিতক দিয়াৰ চলিলে। আৰু এই মহাভাগৱতৰ জৰিয়তে সাংসাৰিক লোকসকলে কেনেকৈ তৰিব পাৰে তাৰ যিটো বিধান। গতিকে যদি আমি এই বিধানটো মনুষ্য লোকতেই যদি আমি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে অন্য সমস্তে কেতিয়াও, অন্য জীৱই কেতিয়াও তাৰ ৰূপটো নাপায়। জানেনে গুৰুসকল, 84 লক্ষ যোনি জীৱ আছে, তাৰ ভিতৰত 4টা প্ৰজাতিৰ উৰণ, বুৰণ, গজন, ভ্ৰমণ, এই সমস্ত প্ৰজাতিৰ ভিতৰত মনুষ্যকে শ্ৰেষ্ঠ বুলি কৈছে। আৰু সেই জীৱসকলে কাৰ জৰিয়তে, যিসকল মনুষ্যৰ বাহিৰৰ 84 লক্ষ যোনি, সেই জীৱবিলাকে কাৰ জৰিয়তে উদ্ধাৰ পায়? মনুষ্যৰ জৰিয়তে উদ্ধাৰ পায়। আৰু সেই মনুষ্যৰ জৰিয়তে উদ্ধাৰ পোৱা এই মনুষ্য শৰীৰটো যদি আমি ধাৰণ কৰাৰ পিছতো আমি যদি এই ঈশ্বৰক নুবুজোঁ, ঈশ্বৰক নভজোঁ, তেতিয়াহ'লে আমি অমূল্য মনুষ্যতনো বিজুলীৰ দৰে মুহূৰ্তৰ ভিতৰতে নাশ হৈ গুচি যাব। তেতিয়া আমাৰ মনুষ্য জন্ম লাভ কৰে কি লাভ হ'ল? এই পাৰমাৰ্থিক জ্ঞানটো আমাক ল'বলৈ কৈ সদায় আমি যেন নামত শৰণ হ'ব লাগে, নামত স্মৰণ হ'ব লাগে, নামৰ মাজেৰে আমি সমস্ত ধৰ্ম কৰ্ম আচৰণ কৰিবলৈ কাৰণে প্ৰযত্ন কৰিব লাগে। এনেদৰে নিৰন্তৰ অভ্যাস কৰি গৈ থাকিলে এটা সময়ত আমাৰ মন বুদ্ধি সমস্তবিলাক নামৰ ৰসেৰে, কৃষ্ণময় ভাৱনাৰে মন বুদ্ধি শুদ্ধি হ'ব আৰু মহাভক্তিৰ জৰিয়তে ব্ৰহ্মময় সংসাৰত আমি মহাভক্তি পাম। এয়াই হৈছে মহাভাগৱতৰ মহাউপদেশ। বাৰু যি কি নহওক, গুৰু সমস্ত